নমস্কাৰ পুনৰ আনটা ভিডিঅলৈ স্বাগতম জনাইছো আমি ইয়াৰ আগৰ ভিডিঅটো তোমালোকৰ যেটো 10 নম্বৰ চেপ্টাৰ আছিল অখণ্ড সংখ্যা ইন্টিজাৰ সেই ইন্টিজাৰৰ আমি দুটা নতুন আলোচনা কৰিছিলো গতিকে এই ভিডিঅত মই তোমালোকৰ নেক্সট দুটা নতুন আৰম্ভ কৰিম 10.3 আৰু 10.4 যেটো কৰি চাবা আছে গতিকে তোমালোকৰ ভিডিঅটো শেষলৈ চাবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা এতিয়া 10.3 তোমালোকৰ আহিলে যোগাত্মক বিপৰীত যোগাত্মক বিপৰীত এটা যোগাত্মক বিপৰীত কি হয় বা যোগাত্মক বিপৰীত আমি কেনেকৈ নিৰ্ণয় কৰিব লাগে মই সেইখিনি প্ৰথমতে তোমালোকক আলোচনা কৰি দিছো যেটো ইংৰাজীত কি বুলি কোৱা হয় এডিটিভ ইনভাৰ্স তো এডিটিভ ইনভাৰ্স বা যোগাত্মক বিপৰীত কেনেকৈ আমি নিৰ্ণয় কৰিব লাগে বা কাক বলে আমি সেইটো বুজাই দিছো তাৰ পিছত আমি 10.3 যেটো অনুশীলনী আছে আমি সেইটো আলোচনা কৰিম তো যোগাত্মক বিপৰীত মানে কি হয় চোৱা যে এটা সংখ্যা লিখিছো ধৰা হল 5 তো এই সংখ্যাৰ আগত কি চিন আছে একো চিন নাই তাৰ মানে আমি এটো কি বুলি ধৰিব পাৰো +5 এটা এই সংখ্যাটোৰ লগত আমি কি সংখ্যা যোগ কৰিলে এটো কি হ'ব এটো উত্তৰটো 0 হ'ব মানে সেই 5 ৰ লগত আমি কি কৰিব লাগিব এতিয়া -5 যেটো আছে আমাৰ -5 যদি আমি যোগ কৰো উত্তৰটো কোন পাম আমি 0 পাম তো তোমালোকে মনত ৰাখিবা যে এটা সংখ্যাৰ লগত যেটো সংখ্যা যোগ কৰিলে উত্তৰটো 0 হয় সেইটোৱে কি হয় তাৰ এডিটিভ ইনভাৰ্স হয় এতিয়া +5 ৰ এডিটিভ ইনভাৰ্সটো কি হ'ব এতিয়া -5 যদি আমি চাও -5 আকৌ চাও -5 ৰ এডিটিভ ইনভাৰ্সটো কি হ'ব +5 তাৰ মানে যদি সংখ্যাটোৰ আগত ঋণাত্মক চিন আছে তেনহলে তুমি হেতু তোমালোকে যোগাত্মক চিন কৰি দিবা এটো হৈ যাব যোগাত্মক বিপৰীত আকৌ যদি যোগাত্মক চিন আছে তেনহলে হেতু কি কৰিবা ঋণাত্মক চিন কৰি দিবা তেনহলে হেতু কি হৈ যাব যোগাত্মক বিপৰীত হৈ যাব এটা 10.3 যেটো তোমালোকৰ প্ৰশ্ন দিয়া আছে এক নম্বৰটো তাতে যোগাত্মক বিপৰীত লিখিব দিছে গতিকে মই হেতু লিখি দিছো একদম সহজ এবিয়া চিনটো চেঞ্জ কৰি লিখিলে হৈ যাব তোমালোকৰ তো চাবা তোমালোকে প্ৰথমে লিখি দিছো মই এক নম্বৰটো কি দিয়া আছে -3 দিয়া আছে গতিকে -3 যোগাত্মক বিপৰীত কি হ'ব এনেকৈ লিখিবা -3 যোগাত্মক বিপৰীত কি হ'ব উত্তৰটো এতিয়া 3 লিখিব লাগিব 3 আছে যেটো 3 হল সংখ্যাটো চেঞ্জ নহয় কেতিয়াও কি কৰিব লাগিব মাইনাসটো আমি কি কৰিব লাগিব এতিয়া প্লাস কৰিব লাগিব গতিকে মনত ৰাখিবা যোগাত্মক বিপৰীত মানে কি যে এই দুটা সংখ্যা যোগ কৰিলে উত্তৰটো কি হ'ব 0 ওলাব তো যদি কিবা এটা সংখ্যাৰ লগত আনটা সংখ্যা যোগ কৰিলে আমি কি হ'ব উত্তৰটো 0 পাম তেনহলে এইটো সংখ্যা ইয়াৰ কি হ'ব যোগাত্মক বিপৰীত হৈ যাব নেক্সট আমাৰ দিয়া আছে কি এবাৰ +1 দিয়া আছে তো +1 টো কৰা +1 ৰ যোগাত্মক বিপৰীত কি হ'ব এতিয়া +1 যেহেতু এটো কি হ'ব এতিয়া -1 +1 আছে মাইনাসত লিখিলে হৈ গল তাৰ পিছত আছে -5 তো -5 টো কি হ'ব এটো যোগাত্মক বিপৰীত মাইনাসত আছে প্লাস দি কেনে 5 লিখি দিয়া তাৰ পিছত আছে 0 যোগাত্মক বিপৰীত কি হ'ব 0 এ হ'ব উত্তৰটো তাৰ পিছৰটো +2 আছে তো +2 টো কৰা +2 যোগাত্মক বিপৰীত কি হ'ব +2 আছে যেটো গতিকে উত্তৰটো কি হ'ব -2 তো আমাৰ হৈ গল এক নম্বৰটো একদম সহজ হয় তোমালোকে চিনটো জাস্ট সলনি কৰি দিলে হ'ল প্লাস থাকিলে মাইনাস লিখিবা মাইনাস থাকিলে প্লাস লিখিবা নেক্সট 2 নম্বৰটো মিলুৱা দিছে স্তম্ভ 1 আৰু স্তম্ভ 2 লৈ মই হেতু কৰি দিছো চাবা এবাৰ মই ইয়াতে লিখি দিছো তোমালোকৰ 2 নম্বৰটো এটো হল স্তম্ভ 1 আৰু এটো হল স্তম্ভ 2 গতিকে স্তম্ভ 1 আৰু স্তম্ভ 2 আমি কি দিছে প্ৰথমটো স্তম্ভত 3 -4 -6 8 আৰু 7 3 -4 -6 8 আৰু 7 3 -4 8 আৰু -7 দিয়া আছে হৈ গল এবাৰ দিছে -8 6 -3 7 4 -8 6 -3 -7 আৰু সৰি -3 7 আৰু 4 এটো দিয়া আছে -8 6 -3 7 আৰু 4 -8 6 -3 7 আৰু 4 এতিয়া আমাক কি কৰিছে কৰিব দিছে ইয়াতে যে যোগাত্মক বিপৰীতকে মিলাব দিছে তে প্ৰথমতে চোৱা 3 যোগাত্মক বিপৰীত কি হ'ব 3 টো যতে আছে এটোই হ'ব তাৰ এটা প্লাস আছে গতিকে মাইনাসত থাকিব লাগিব গতিকে -3 হ'ব -3 আমাৰ কোনটো আছে ইয়াতে আছে হৈ গল এটো -4 টো চোৱা এটো কি বনাব যোগাত্মক বিপৰীতটো -2 আছে প্লাস হ'ব আৰু 4 টো 4 থাকিব গতিকে +4 টো চোৱা এটো দিয়া আছে ইয়াতে +4 -6 টো কি হ'ব +6 একেদিনা 8 টো কি হ'ব -8 7 -7 টো কি হ'ব +7 একদম সহজ তোমালোকে জাস্ট চিনটো চেঞ্জ কৰি দিলে যোগাত্মক বিপৰীতটো পাই যাবা এতিয়া তোমালোকে যদি ৰেলৰ উদাহৰণটো লৈছোৱা যে আমাৰ কি আছিল ৰেলটো এনেকৈ 0 আছিল তাৰপিছত 1 আছিল 2 আছিল 3 আছিল হয় এটা প্ৰথমত হল এটো -3 -3 এটা আছিল -1 -2 -3 এটা -3 আছে আমি ইয়াৰ লগত কি যোগ কৰিলে আমি কেই ঘৰ গলে আমি 0 পাম হেতু চাব লাগিব গতিকে আমি ইফালে আহিব লাগিব 1 ঘৰ 2 ঘৰ 3 ঘৰ 3 ঘৰ আহিলে আমি কিমান পাম 0 পাম 3 ঘৰ যেটো এটো সাইডে আহিছে সোফালে হলে কি হ'ব এটো প্লাসত আহিব সেইকাৰণে ইয়াৰ যোগাত্মক বিপৰীতটো কি হৈছে প্লাস হৈছে তো তোমালোকে ৰেলৰ উদাহৰণ লৈ চালে এনেকৈ মানে 0 পাব লাগিব গজৰ পৰা আমি যদি 0 পাইছো হেতুৱে কি হ'ব আমাৰ যোগাত্মক বিপৰীত হ'ব তো 10.3 এগিৰা প্ৰশ্ন দিয়া আছিল এই দুটাই আলোচনা কৰিলো হৈ গল এবাৰ আমাৰ 10.4 যেটো দিয়া আছে মই হেতু আলোচনা কৰিছো তোমালোকৰ ভিডিঅটো শেষলৈ চাই থাকিবা
এবাৰ আমাৰ 10.4 যেটো প্ৰথম প্ৰশ্ন দিয়া আছে আকৌ ৰেলৰ ক্ষেত্ৰতে দিছে গতিকে এটো মই লিখি দিছো চোৱা আমি কি প্ৰথমতে যদি পাবলগীয়া দবা -1 হয় আৰু আৰম্ভণি দবা 3 হয় তেন্তে কিমানটা বুটাম কি বুটাম দিব লাগিব গাণিতিক ভাৱে প্ৰকাশ কৰা আমাৰ কি আছিল যে 0 ইপিনে আছিল 1 2 3 ইফালে আছিল আমাৰ কি -1 -2 -3 এনেকা আছিল তো আমাক কৈছে যে কি ইয়াতে -1 পাবলগীয়া দবা এটো পাব লাগে আমি কৰ পৰা পাব লাগে আহি 3 পৰা +3 পৰা পাব লাগে ইয়াৰ পৰা এটো পাব লাগে গতিকে কেই ঘৰ আহিব লাগিব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ আহিব লাগিব গতিকে চোৱা এটো -1 3 আছিল +3 তো ইয়াৰ লগত কি কৰিব লাগিব আমি মাইনাস যদি 4 কৰি দিও মানে 4 ঘৰ যদি এফালে আহো তেনহলে কি পাম আমি উত্তৰটো -1 পাম তো এক নম্বৰটো যেটো প্ৰশ্ন দিছিলে তোমালোকক এক নম্বৰটো কাৰণ উত্তৰটো পাই গলো এটো ধুনিয়াকে হৈ গল আমাৰ নেক্সট 2 নম্বৰ কেইটামান আমাক কি দিছে খালি ঠাইবোৰ কৰা দিছে মই প্ৰশ্নটো লিখি দিছো তাৰ পিছত তোমালোকক ধুনিয়াকে সমাধানটো কৰি দিছো 2 নম্বৰ প্ৰশ্নটো যেটো দিয়া আছে আমাক আমি আগতে পাই আছিল মাজত যোগ চিন থকা কিন্তু এবাৰ আহিলে বিয়োগ চিন থকা তো এটো আমাৰ উলটাকে দিছে অলপ তাৰ মানে কি আছিল চোৱা মই যদি এটো ধৰি চাই এটো যদি প্ৰশ্ন চাই লও ইয়াতে কি আছিল আমাৰ এটা আৰম্ভণি দৰবা আছিল তো আমাৰ আৰম্ভণি হয় তাৰ পিছত এটো আমাৰ কি আছিল এটো আমাৰ আছিল কি পাৰ হবলগীয়া দৰবা আছিল আৰু এটো পাৰ হবলগীয়া আৰু এটো আমাৰ কি আছিল শেষৰ যেটো পাব লগা দৰবা যেটো আছিল আমাৰ হেতু আছিল পাব লগা কিন্তু এবাৰ কি হল সোয়া ইয়াতে মাইনাস আহি গল তাৰ মানে কি হ'ব আমাৰ এটো এবাৰ কি হ'ব মাইনাস প্লাস তুমি এটো লিখি দিছো +2 -+3 ইকুয়াল টু কিমান আছে এটো তো এটো যে কি হ'ব এই যেটো +2 আছে +2 তো আমাৰ কি হ'ব এবাৰ পাবলগীয়া দৰবা হ'ব এটো পাবলগীয়া দবা তাৰ পিছত আমাৰ যেটো +3 আছিল আমাৰ +3 তো আমাৰ কি হ'ব এতিয়া এটো হ'ব আৰম্ভণি দবা এবাৰ আৰম্ভণি দবা আৰু যেটো আমাৰ এটো আছে এটো কি হ'ব পাৰ হবলগীয়া দবা পাৰ হবলগীয়া এতিয়া আমাক এটোত কি কৈছে যে আমাক উলিয়াব দিছে আমাৰ আগৰটো উলিয়াব দিছিল কি পাব লগা দবা কি আছিল হেতু উলিয়াব দিছিল এবাৰ আহিলে আমাক কি যে পাৰ হবলগীয়া কেইটা দবা পাৰ হ'ব লাগিব আমাক হেতু উলিয়াব দিছে তো প্ৰথমতে কৰিছে চোৱা +2 আছে টুত মানে ইয়াতে আছে ইয়াৰ পৰা কি কৰিছে গৈ কেনে আৰম্ভণি দবা কৰিছিল আমাৰ এটো 2 পাব লাগে আৰম্ভণি দবা আছিল আমাৰ 3 আছিল তো ইয়াৰ পৰা কেই ঘৰ ইফালে আহিলে কি হ'ব আমাৰ 2 পাব খুদিছে তোমালোকে সব একদম সহজ যে আমাৰ প্লাস প্ৰথমতে আছিল এটো আৰম্ভণি দবা লগত পাৰ হবলগে দবাৰ যোগ কৰোতে আমি কৈছিল পাব লগা দবাটো পাইছিল পাৰ হবলগে দবাটো আমাৰ কি আছিল মাইনাস চিন বা প্লাস চিনটো আছিল যে মাইনাস হলে আমি এফালে আহিব লাগে মাইনাস প্লাস হলে আমি ওফালে যাব লাগে মাইনাস হলে বাওফালে আহিব লাগে এতিয়া আমাক এই যেটো মাইনাস দিয়া আছে মাজৰ এটা তাৰ মানে আমি কি কৰিব লাগিব এবাৰ যে ইটো আমাৰ হ'ব কি এতিয়া পাব লাগে দবা এটো হ'ব আমাৰ কি আৰম্ভণি দবা আৰু এটো উলিয়াব দিছে কি আমাক পাৰ হ'ব লাগে দবাটো কিমান হ'ব দিছে মানে আমি এটো পাব লাগে আমি ইয়াতে আছো হয় এটো পাব লাগে ইয়াতে আছে আমি ইয়াৰ পৰা কেই ঘৰ আহিলে আমি এটো পাম খুদিছে এটা +3 তো আমাৰ কত ইয়াতে আছে ইয়াৰ পৰা পাব লাগে কি +2 পাব লাগে তো ইয়াৰ পৰা এইপিনে আহিছো এক ঘৰ মানে আমি এক পাব পাৰ হ'ব লাগিব হেফালে যাব লাগিব না এফালে আহিব লাগিব যদি এফালে আহিব লাগে আমাৰ চিনটো কি আছিল মাইনাস আছিল আৰু হেফালে যাব লাগিলে কি আছিল চিনটো প্লাস আছিল যেটো আমি এপিনে আহিব লগা হৈছে গতিকে আমাৰ কি হ'ব চিনটো মাইনাস হ'ব একদম সিম্পল নেক্সট তো সোৱা 0 পাব লাগে আমি এটো পাব লাগে আসো আমি কত এতিয়া 1 ত আছো আমি এতিয়া কোনফালে আহিব লাগিব এতিয়া ইয়াৰ পৰা এপিনে আহিব লাগিব কেই ঘৰ আহিব লাগিব এক ঘৰ মাত্ৰ আহিলো এটা কোনফালে আহিছো আমি উলটাকে আহিছো যেটো এতিয়া আগত কি চিন হ'ব মাইনাস চিন হ'ব হৈ গল নেক্সট এটো সোৱা 3 +3 পাব লাগে আমি +3 মানে আমি এটো পাব লাগে হয় আৰম্ভণি আমি কত আছো এতিয়া -1 আছে ইয়াতে আছো ইয়াৰ পৰা ইয়ালে পাব লাগে এই ঘৰ যাব লাগিব এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ যাব লাগিব আৰু কোনফালে যাব লাগিব এতিয়া হেইফালে যাব লাগিব গতিকে এটো কিমান হ'ব প্লাস হ'ব +4 বুজি পালা এতিয়া নেক্সট এটো সোৱা -1 মানে আমি কত আছো পাব লাগে এতিয়া -1 তো আমি এটো পাব লাগে হয় আমি আছো কত বৰ্তমান এতিয়া -2 ত আছো মানে ইয়াতে আছো ইয়াৰ পৰা আমি এপিনে আহিব লাগিব কেই ঘৰ আহিছো এতিয়া এক ঘৰ আহিলে হৈ যাব গতিকে 1 আৰু কোনফালে আহিছো আমি খুফালে গৈছো গতিকে আগত কি চিন দিব লাগিব এতিয়া প্লাস চিন বুজি পাইছা নেক্সট ডি নম্বৰটো সোৱা আমি কত আছো এতিয়া 0 পাব লাগে এটো পাব লাগে আছো কত -3 ইয়াতে আছো এটো পাব লাগে কেই ঘৰ যাব লাগিব এক ঘৰ দুই ঘৰ তিনি ঘৰ যাব লাগিব গতিকে তিনি ঘৰ আমি খুফালে যাম যেহেতু আগত কি চিন দিব লাগিব প্লাস চিন দিব লাগিব আকৌ সোৱা +4 -4 পাব লাগে কি +4 আছো কত আমি -4 গতিকে কেইটা দবা পাৰ হ'ব লাগে খুদিছে তে +4 কত তুমি লিখা নাই এটা +4 লিখি দিছো আৰু -4 এখানে আহিব হয় আমি এতিয়া পাব লাগে কি +4 এটো পাব লাগে আছো কত আমি বৰ্তমান ইয়াতে আছো কেই ঘৰ যাম এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ছয় ঘৰ সাত ঘৰ আঠ ঘৰ হয় আঠ ঘৰ যাব লাগে তে এটো লিখি দিয়া তোমালোকে 8 আৰু কেই ঘৰ কোনফালে গৈছো আমি খুফালে গৈছো গতিকে খুফালে গলে কি চিন হ'ব এটো প্লাস চিন হৈ গল তোমালোকে যদি মাজত প্লাস দিয়া থকা তেনলে গম পাবা যে কি আমি ইয়াতে আছো
পাৰ হ'ব লাগে দবা এইটো সংখ্যা আৰু পাব লাগে যিটো দবা সংখ্যা সেইটো লিখিব লাগে আৰু মাইনাস থাকিলে কি হয় আমি পাব লাগে এইটো দবা আসু আমি ইয়াতে কেই ঘৰ পাৰ হ'ব লাগে সেইটো উলিয়াব দিছে তো 10 নম্বৰ 10.4 যদি 2 নম্বৰ সৰি 10.4 যদি 2 নম্বৰ প্ৰশ্ন আছিল আমি আলোচনা কৰিলো তো ইয়াতে তোমালোকৰ দুটা প্ৰশ্ন দিছে মাত্ৰ গতিকে দুটা প্ৰশ্নৰ উত্তৰ কৰিলো তো যদি তোমালোকে বুজি পাইছা চেনেলটো সাবস্ক্ৰাইব কৰিবা লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা আৰু ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকৰ 10.5 আৰু 10.6 আছে আমি সেইটো আলোচনা কৰিম গতিকে ভিডিঅ'টো চাই থাকিবা তোমালোকে ধন্যবাদ